নমস্কাৰ, মই আজি আকৌ এটি কবিতা পাঠ কৰিবৰ বাবে আগবাঢ়িছোঁ। ভুল হ'লে শুদ্ধ কৰি ল'ব। কবিতাৰ নাম অবুজ গ্ৰহৰ সময়, কবি গোবিন্দনাথ। কবিতা কবিৰ প্ৰাণৰ ভাষা, কবিতা আমাৰ জীৱন গাথা। কবিৰ মনৰ ভাৱক মই শব্দৰে প্ৰকাশ কৰিব পাৰোঁ নে নাই নাজানো, ক্ষুদ্ৰ প্ৰয়াস মাত্ৰ। অবুজ গ্ৰহৰ সময়। সময়ৰ সেউজীয়াত জীৱনে গাঁঠিছে মকৰাৰ জাল। ভঙাৰ পাছত গঢ়ে, গঢ়াৰ মাত্ৰেই ভাঙে, এনেদৰেই নিৰ্দয় সময়ৰ বিৱৰ্তন চলে সৰ্বতিকাল। তত্ৰাচ গাই হেৰুৱাৰ সুৰ, পাখি ছিগা পক্ষীৰ উদং নীৰ, অমাৱস্যা ৰাতিৰ কৃষ্ণ তৰা। কিয় থাকে ৰঙীন এজাৰৰ বুকুতো হেঙুল বেজাৰ? পৃথিৱীৰ বিৰামহীন গতিত প্ৰাণোচ্ছল দীঘলীয়া ৰাতিটো বালিৰ ধুমুহা বয়, মৰীচিকাৰ পাহাৰ ঢাকি। জ্বলি যোৱা অৰণ্যৰো যে থাকি যায় বুকুৰ বহু কথা। মহৰ শিঙত হিম চেঁচা বতাহ লাগি হেৰাই যায় জীৱনৰ বৰহমথুৰীয়া হাঁহি। অবিৰত জীৱন যাত্ৰাত জিৰালোহি য'ত আহি, তাতোচোন অবুজ সাথৰ বিকল সময়ৰ সাৰ, দিন ৰাতিৰ নাই পাৰাপাৰ। ৰাতিবোৰে বকি থাকে সেই পৃথিৱীৰ প্ৰাচীন প্ৰলাপ, যেন কংক্ৰিট আৰু বালিৰ মৰুভূত হেৰুৱা গ্ৰহৰ বিলাপ। আহি পালো অচিন গ্ৰহ, তাতোচোন ৰাতিত কোলা তৰাৰ বিভৎস হাঁহি, মকৰাৰ জালৰ ভঙা গঢ়াৰ আখৰা দেখি। নিৰ্দয় সময়ৰ নিষ্ঠুৰতা দেখি, মকৰা জালৰ ভঙা গঢ়াৰ আখৰা দেখি, নিৰ্দয় সময়ৰ নিষ্ঠুৰতা দেখি। ধন্যবাদ।